ওম শান্তি। আজিৰ তাৰিখ 21 মাৰ্চ 2022। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজি পিতাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকৰ ওচৰত যি কিছু আছে সেয়া ঈশ্বৰীয় সেৱাত খটুৱাই সফল কৰা। কলেজ তথা হস্পিটেল খুলি গৈ থাকা। আৰু আজিৰ প্ৰশ্ন, তোমালোক সন্তানসকলৰ শিৱ বাবাৰ সৈতে কোনটো এটা সম্বন্ধ বহুত ৰমণীয় আৰু গুহ্য? পিতাই উত্তৰত কৈছে, তোমালোকে কোৱা শিৱ বাবা আমাৰ পিতাও হয়, লগতে সন্তানো হয়। কিন্তু পিতা আকৌ সন্তান কেনেকৈ হয়? এইটো অতি ৰমণীয় আৰু গুহ্য কথা। তোমালোকে তেওঁক সন্তান বুলিও ভাবা, কিয়নো তেওঁৰ প্ৰতি পূৰা উৎসৰ্গিত হৈ যোৱা। গোটেই উত্তৰাধিকাৰ প্ৰথমে তোমালোকে তেওঁক দি দিয়া। যিয়ে শিৱ বাবাক নিজৰ উত্তৰাধিকাৰী কৰি লয়, তেওঁলোকেই 21 জন্মৰ উত্তৰাধিকাৰ পায়। এই সন্তানটিয়ে মানে শিৱ বাবাই কয় যে মোক তোমালোকৰ ধন নালাগে, তোমালোকে কেৱল শ্ৰীমতত চলা, তেতিয়া তোমালোকে বাদশ্বাহী পাই যাবা। আৰু আজিৰ গীত মাতা অ' মাতা। ওম শান্তি। ওম শান্তি। কোনে ক'লে? শৰীৰে ক'লে নে আত্মাই ক'লে? এইটো সন্তানসকলে ভালদৰে বুজিব লাগে। এটা হ'ল আত্মা, আনটো শৰীৰ। আত্মাটো অবিনাশী হয়। এই আত্মাই নিজে নিজৰ পৰিচয় দিয়ে যে ময়ো আত্মা বিন্দুস্বৰূপ হওঁ। যেনেকৈ পৰমাত্মা পিতাই নিজৰ পৰিচয় দিয়ে যে মোক পৰমাত্মা বুলি কিয় কয়? কিয়নো মই সকলোৰে পিতা হওঁ। সকলোৱে কয় যে হে পৰমপিতা পৰমাত্মা, হে ভগৱান। এয়া সকলো বুজিবলগীয়া কথা, অন্ধশ্ৰদ্ধাৰ কথা নহয়। যেনেকৈ বাকী যি শুনালে সেয়া সত্য নহয়, মনুষ্যই ঈশ্বৰৰ কাৰণে যি কয় সেয়া সকলো অসত্য, একমাত্ৰ ঈশ্বৰেই সত্য। তেওঁ সত্য কথা ক'ব, বাকী সকলো মনুষ্য মাত্ৰেই তেওঁৰ বিষয়ে মিছা কথা ক'ব। সেইবাবে পিতাক সত্য মানে ট্ৰুথ বুলি কোৱা হয়। সত্যখণ্ড স্থাপন কৰোঁতা। ভাৰতে সত্যখণ্ড আছিল। পিতাই কয়, মই সত্যখণ্ড স্থাপন কৰিছিলোঁ। সেই সময়ত ভাৰতৰ বাহিৰে আৰু কোনো খণ্ড নাছিল। এয়া সকলো সত্য পিতাইহে ক'ব পাৰে। ঋষি মুনি পূৰ্বজসকলে কৈ গৈছে যে আমি ঈশ্বৰৰ ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তক নাজানো। নেতি নেতি বুলি কৈ গ'ল। কোনেও পৰিচয় দিব নোৱাৰিলে। পিতাৰ পৰিচয় পিতাইহে দিয়ে। পিতাৰ পৰিচয় কোনে দিয়ে? পিতাৰ পৰিচয় পিতাইহে দিয়ে। মই তোমালোকৰ পিতা হওঁ। মইহে আহি নতুন সৃষ্টিৰ স্থাপনা কৰি শংকৰৰ দ্বাৰা পুৰণি সৃষ্টিৰ বিনাশ কৰাওঁ। নতুন সৃষ্টি ব্ৰহ্মাৰ দ্বাৰা ৰচনা কৰোঁ। মইহে তোমালোকক নিজৰ সত্য পৰিচয় দিওঁ। বাকী মোৰ বিষয়ে তোমালোকক যি শুনাব সেয়া মিছাই শুনাব। যিসকল হৈ গ'ল তেওঁলোকক কোনেও নাজানে। সত্যযুগী লক্ষ্মীনাৰায়ণ সকলোতকৈ উচ্চ আছিল। নতুন সৃষ্টি যি উচ্চ আছিল, তেওঁলোক তাৰ মালিক আছিল। বাকী ইমান উচ্চ সৃষ্টি কোনে ৰচিলে আৰু তাৰ মালিক কোনে কৰি তুলিলে, এয়া কোনেও নাজানে। পিতাই জানে। যিসকলে স্বৰ্গৰ বাদশ্বাহীৰ উত্তৰাধিকাৰ লৈছিল, তেওঁলোকৰ বুদ্ধিতহে এই কথাবোৰ ধাৰণ হ'ব। পিতাই কৈছে, তেওঁলোকৰ বুদ্ধিতহে এই কথাবোৰ ধাৰণ হ'ব। এনেকৈ গায়নো কৰে, তুমি মাতা পিতা, আমি তোমাৰ সন্তান, তোমাৰ কৃপাতেই অপাৰ সুখ পাওঁ। এনেকৈ কাৰ বাবে গায়? লৌকিকৰ বাবে নে পাৰলৌকিকৰ বাবে? লৌকিকৰতো এই মহিমা হ'ব নোৱাৰে। সত্যযুগতো এই মহিমা কাৰো হ'ব নোৱাৰে। তোমালোক ইয়ালৈ আহিছা সেই মাতা পিতাৰ পৰা 21 জন্মৰ অপাৰ সুখৰ উত্তৰাধিকাৰ ল'বলৈ, ৰাজ্যভাগ্যৰ উত্তৰাধিকাৰ ল'বলৈ। ভগৱান হয়ে ৰচয়িতা, গতিকে তেওঁৰ সৈতে
মাতাও থাকিব নহয় জানো? ইয়াত তোমালোক সন্তানসকলে কোৱা, আমি মাতা পিতাৰ ওচৰলৈ আহিছোঁ, ইয়াত কোনো গুৰু গোসাঁই নাই। পিতাই কয়, তোমালোকে মোৰ পৰা পুনৰ স্বৰ্গৰ উত্তৰাধিকাৰ লৈ আছা। সত্যযুগত লক্ষ্মীনাৰায়ণেহে ৰাজত্ব কৰিছিল। শ্ৰীকৃষ্ণক সকলোৱে মৰম কৰে, ৰাধাক কিয় নকৰে? লক্ষ্মীনাৰায়ণ বাল্যকালত কোন আছিল, ইয়াক কোনেও নাজানে। মনুষ্যই ভাবে এওঁলোক দাপৰ যুগত আছিল। মনুষ্যই কি বুলি ভাবে? এওঁলোক দাপৰ যুগত আছিল। মায়া ৰাৱণে একেবাৰে তুচ্ছ বুদ্ধিৰ কৰি দিছে। মায়া ৰাৱণে একেবাৰে তুচ্ছ বুদ্ধিৰ কৰি দিছে। তোমালোকো আগতে পাথৰ বুদ্ধিৰ আছিলা, বাবাই তোমালোকক পাৰস বুদ্ধিৰ কৰি তুলিছে। পাৰস বুদ্ধিৰ কৰি তোলোতা একমাত্ৰ পিতা হয়। স্বৰ্গত সোণৰ মহল থাকিব, ইয়াত সোণনো কি, তামো পাবলৈ নাই। পইচা তামৰো তৈয়াৰ নকৰে। তাততো তামৰ কোনো মূল্য নাই। এয়া যি গায়ন আছে, কাৰোবাৰ ধূলিত মিহলি হৈ যাব, কাৰোবাৰ ৰজাই খাব, সেয়া আকৌ নিশ্চয় হ'ব। যথাযথ জুই লাগিছিল, বিনাশ হৈছিল, সেয়া আকৌ নিশ্চয় হ'ব। ৫,০০০ বছৰ পূৰ্বৰ নিচিনাকৈ পুনৰাই দৈবীৰ স্বৰাজ্য স্থাপন হৈ আছে। পিতাই কৈছে যে যথাযথ জুই লাগিছিল, বিনাশ হৈছিল, সেয়া আকৌ নিশ্চয় হ'ব। ৫,০০০ বছৰ পূৰ্বৰ নিচিনাকৈ পুনৰাই দৈবী স্বৰাজ্য স্থাপন হৈ আছে। তোমালোক সন্তানসকলক বাটচাহি দিওঁ। এতিয়া যিয়ে যিমান পঢ়িব, বিচাৰ কৰিব লাগে যে এওঁলোক সত্যযুগত লক্ষ্মীনাৰায়ণ, ৰজা ৰাণী তথা প্ৰজা ক'ৰ পৰা আহিল? তেওঁলোকে ৰাজ্য ক'ৰ পৰা ল'লে? ইজনে সিজনৰ পৰা ল'লে নে সূৰ্যবংশীসকলৰ পৰা চন্দ্ৰবংশীসকলে ল'লে? চন্দ্ৰবংশীসকলৰ পৰা আকৌ বিকাৰী ৰজাসকলে লয়। ৰজাসকলৰ পৰা আকৌ কংগ্ৰেছ চৰকাৰে ল'লে। এতিয়াতো কোনো ৰজা নাই। লক্ষ্মীনাৰায়ণ স্বৰ্গৰ মালিক আছিল নহয়। ৮ গাদী চলিল। ত্ৰেতাত সীতাৰামৰ ৰাজত্ব চলিল। আকৌ মায়াৰ ৰাজ্য আৰম্ভ হ'ল। বিকাৰী ৰজাসকলে নিৰ্বিকাৰী ৰজাসকলৰ মন্দিৰ সাজি পূজা কৰিবলৈ ল'লে। পূজ্য আছিল তেওঁলোকেই পূজাৰী। এতিয়াতো বিকাৰী ৰজাসকলো নাই। এতিয়া আকৌ নতুন সৃষ্টিৰ ইতিহাস পুনৰাবৃত্তি হ'ব। নতুন সৃষ্টিৰ কাৰণে পিতাই তোমালোকক ৰাজযোগ শিকাইছিল। বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে। পিতাই কৈছে যে বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে। যিসকল পৰীক্ষাত উত্তীৰ্ণ হ'ব, তেওঁলোকে কল্পই কল্পই উচ্চ পদ পাব। এয়া হ'ল পঢ়া গীতা পাঠশালা। বাস্তৱত ইয়াক ঈশ্বৰ পিতা বিশ্ববিদ্যালয় বুলি ক'ব লাগে, কিয়নো ইয়াৰ দ্বাৰাই ভাৰত স্বৰ্গ হয়। কিন্তু এই কথাবোৰ সকলোৱে বুজি নাপায়। কিছু সময় আছে, আগলৈ গৈ প্ৰভাৱ বিস্তাৰ হ'ব। এয়া সকলো শিৱ বাবাইহে বুজায়। শিৱ বাবা বুলি ক'বা নে শিৱ বালক বুলি ক'বা? শিৱ বাবাও হয়, লগতে মাও হয়। যদি শিৱ ভগৱান মা নহয়, তেন্তে তোমালোকে এনেকৈ কিয় বান কৰা? তুমি মাতা পিতা, আমি তোমাৰ সন্তান। বুদ্ধিৰে বুজা যায়। শিৱ ভগৱান পিতাও হয় আৰু মাও হয়। এতিয়া কোৱা, শিৱৰ মা আছেনে? শিৱ এতিয়া বুদ্ধিৰে বুজা যায়। শিৱ ভগৱান পিতাও হয় আৰু মাও হয়। এতিয়া কোৱা, শিৱৰ মা আছেনে? শিৱ তোমালোকৰ সন্তান নে? যিসকলে কোৱা যে শিৱ আমাৰ পিতাও হয়, সন্তানো হয়, তেওঁলোকে হাত উঠোৱা। এইটো অতি ৰমণীয় আৰু গুহ্য কথা। পিতা আকৌ সন্তান কেনেকৈ হ'ব পাৰে? বাস্তৱত কৃষ্ণইতো গীতা শুনোৱা নাছিল। তেওঁতো মাক পিতাকৰ একমাত্ৰ সন্তান আছিল। সত্যযুগতো টেকেলি আদি ভঙাৰ কথা নাই। গীতা শুনাইছে শিৱই। তেওঁক বালক বুলিও বুজে, কিয়নো তেওঁৰ পৰা উৎসৰ্গিতো হৈ যায়। সমস্ত উত্তৰাধিকাৰ তেওঁক দি দিয়ে।
তোমালোকে গায়নো কৰিছিলা, শিৱ বাবা আপুনি আহিলে তেতিয়া আমি উৎসৰ্গিত হৈ যাম। এতিয়া পিতাই কয় তোমালোকে মোক উত্তৰাধিকাৰী কৰিলা, তেতিয়া মই তোমালোকক 21 জন্মৰ কাৰণে উত্তৰাধিকাৰী কৰি দিম। লৌকিক সন্তানে তোমালোকৰ পৰা ল'ব, একোৱে নিদিব। এওঁতো আকৌ চোৱা কিমান দিয়ে। অৱশ্যে হয় নিজৰ সন্তানৰো তত্বাৱধান লোৱা, কিন্তু শ্ৰীমতত চলা। এতিয়া সন্তানে পিতাকৰ ধনেৰে পাপহে কৰিব। এই সন্তানটিয়ে কয় মই তোমালোকৰ ধন কি কৰিম, মইতো তোমালোকক বাটচাহি দিবলৈ আহিছোঁ, কেৱল শ্ৰীমতত চলা। যোগেৰে 21 জন্মৰ কাৰণে স্বাস্থ্য পঢ়াৰ দ্বাৰা বাটচাহি পাবা। পিতাই কৈছে যে যোগেৰে 21 জন্মৰ কাৰণে স্বাস্থ্য পঢ়াৰ দ্বাৰা বাটচাহি পাবা। এনেকুৱা কলেজ তথা হস্পিটেল খোলা। শিৱ বাবাটো দাতা হয়, মই লৈ কি কৰিম। অৱশ্যে হয় যুক্তি শুনাই যে ঈশ্বৰৰ অৰ্থে সেৱাত খটুৱাওঁ, শ্ৰীমতত চলা। শ্ৰীকৃষ্ণৰ অৰ্থে অৰ্পণ কৰে। তেওঁতো ৰাজকুমাৰ আছিল, তেওঁ জানো ভোকাতুৰ আছিল। শিৱ বাবাই তোমালোকক প্ৰতিদানত বহুত কিবাকিবি দিয়ে। ভগৱানে ভক্তিৰ ফল দিয়ে। তেওঁ হ'ল দুখহৰ্তা, সুখকৰ্তা। তোমালোকৰ সদ্গতি কৰোঁতা আৰু কোনো নাই। পিতাই কৈছে যে তোমালোকৰ সদ্গতি কৰোঁতা আৰু কোনো নাই। মই তোমালোক সন্তানসকলৰ সদ্গতি কৰোঁ। বাৰু বাবা, তেন্তে দুৰ্গতিনো কোনে কৰে? হয় সন্তানসকল ৰাৱণ প্ৰৱেশ কৰাৰ কাৰণে ৰাৱণৰ মতত সকলোৱে তোমালোকৰ দুৰ্গতিয়ে কৰি আহিছে। ৰাৱণৰ মতত একেবাৰে ভ্ৰষ্টাচাৰী হৈ গৈছে। পিতাই কৈছে যে ৰাৱণৰ মতত একেবাৰে ভ্ৰষ্টাচাৰী হৈ গৈছে। এতিয়া মই তোমালোকৰ চেষ্টাচাৰী কৰি তুলি স্বৰ্গৰ মালিক কৰি তোলোঁ। পিতাই কৈছে যে এতিয়া মই তোমালোকক চেষ্টাচাৰী কৰি স্বৰ্গৰ মালিক কৰি তোলোঁ। ইয়াত তোমালোকে যি কিছু কৰিবা সেয়া অনুসৰি সেয়া আখুৰি মততহে কৰিবা। পিতাই কৈছে যে ইয়াত তোমালোকে যি কিছু কৰিবা সেয়া আখুৰি মততহে কৰিবা। এতিয়া দেৱতা হ'বলৈ হ'লে অন্যৰ সংগ এৰি একমাত্ৰ মোৰ সংগ লোৱা। যিমানেই মোৰ মতত চলিবা সিমান উচ্চ পদ পাবা। নপঢ়িলে পঢ়াৰ ভিতৰতো কম পদ পাবা। এবাৰ শুনিলা, ধাৰণ কৰিলা, তেন্তে স্বৰ্গলৈতো আহিবা, কিন্তু পদ কম পাবা। দিনে প্ৰতিদিনে উপদ্ৰৱ বহুত হ'ব। যেতিয়া মনুষ্যই বুজিব যে যথাযথ এয়াতো সেয়াই সময়, কিন্তু বহুত দেৰিকৈ আহিলে ইমান উচ্চ পদ পাব নোৱাৰিব। যোগ অবিহনে বিকৰ্ম বিনাশ নহ'ব। পিতাই কৈছে যোগ অবিহনে বিকৰ্ম বিনাশ নহ'ব। এতিয়া সকলোৰে বিনাশৰ অৰ্থাৎ হিচাপ নিকাচ নিষ্পত্তি কৰাৰ সময়। হিচাপ নিকাচ নিষ্পত্তি কৰিব লাগে। ইয়াত তোমালোকৰ কৰ্ম বিকৰ্ম হৈ যায়। সত্যযুগত কৰ্ম অকৰ্ম হৈ যায়। কৰ্মটো নিশ্চয় সকলোৱে কৰিব। কৰ্ম নকৰাকৈতো কোনো থাকিব নোৱাৰে। আত্মাই কয় মই এইটো কৰ্ম কৰোঁ, ৰাতি ভাগৰি পৰাৰ কাৰণে বিশ্ৰাম লওঁ। এই কৰ্মেন্দ্ৰিয়ক পৃথক বুলি বুজি শুই যাওঁ, যাক নিদ্ৰা বুলি কোৱা হয়। এতিয়া পিতাই কয় হে আত্মা, মই তোমাক শুনাওঁ, সেয়া ধাৰণ কৰা। গৃহস্থ ব্যৱহাৰত থাকি পঢ়িও থাকা, পঢ়াৰ দ্বাৰাহে উচ্চ পদ পাবা। পবিত্ৰ নহ'লে এই জ্ঞান বুদ্ধিত ধাৰণ নহ'ব। মায়াই বুদ্ধিক অপবিত্ৰ কৰি দিয়ে, সেয়েহে বাবাৰ নাম হৈছে পতিত পাৱন। এনেকৈ গায়ন কৰে, তুমি মাতা পিতা, আমি তোমাৰ বালক। কিন্তু তোমালোক এতিয়া বাস্তৱিকতে বহি আছা। জানা যে এই সহজ ৰাজযোগৰ বলেৰে 21 জন্মৰ কাৰণে আমি স্বৰ্গৰ মালিক হ'মগৈ। সেইবাবেই তোমালোক আহিছা। ভক্তি মাৰ্গত তোমালোকে গায়ন কৰিছিলা, এতিয়া গায়ন বন্ধ হ'ল। স্বৰ্গত গায়ন নহয়েই, আকৌ ভক্তিত হ'ব। পিতাই কয় মই তোমালোকৰ মাতা পিতা হৈ তোমালোকক স্বৰ্গবাসী কৰি তোলোঁ। মায়াই আকৌ নৰকবাসী কৰি তোলে। এয়া হৈছে খেল। ইয়াক বুজি মৰাৰ আগতে পিতাৰ পৰা উত্তৰাধিকাৰ লৈ লোৱা, নহ'লে ৰাজ্যভাগ্য হেৰুৱাই পেলাবা। পিতাই কৈছে ৰাজ্যভাগ্য নহ'লে হেৰুৱাই পেলাবা। পতিতে উত্তৰাধিকাৰ ল'ব নোৱাৰে।
তেওঁলোক আকৌ প্ৰজাৰ শাৰীত গুচি যাব। পিতাই কৈছে যে তেওঁলোক আকৌ প্ৰজাৰ শাৰীত গুচি যাব। তাতো ক্ৰমানুসৰি পদমৰ্যাদা আছে। পিতাই কয়, এই মৃত্যুলোকত তোমালোকৰ এইটো অন্তিম জন্ম, এতিয়া মোৰ মতত চলা, তেতিয়া তোমালোকৰ নাও পাৰ হৈ যাব। এই ক্ষেত্ৰত অন্ধশ্ৰদ্ধাৰ কোনো কথা নাই। পঢ়াত কেতিয়াও অন্ধশ্ৰদ্ধা নাথাকে। পিতাই কৈছে যে পঢ়াত কেতিয়াও অন্ধশ্ৰদ্ধা নাথাকে। পৰমাত্মাই পঢ়ায়, নিশ্চয় নহ'লে পঢ়িব কেনেকৈ? পঢ়ি গৈ থাকোঁতে আকৌ মায়াই বিঘিনি আনি দিয়ে, তেতিয়া পঢ়া এৰি দিয়ে। সেইকাৰণে গায়ন কৰা হৈছে। আশ্চৰ্যজনকভাৱে শুনে কয়, আকৌ পিতাৰ হাত এৰি আঁতৰি গুচি যায়। কিন্তু তথাপিও মৰম থাকিলে আহি মিলিত হয়। আগলৈ গৈ অনুতাপ কৰিব যে পিতাৰ সন্তান হৈ আকৌ পিতাক এৰি দিলোঁ, মায়াৰ হলোগৈ। গতিকে শাস্তিও বহুত খাবলগীয়া হয় আৰু পদো ভ্ৰষ্ট হৈ যায়। কল্পান্তৰৰ বাবে নিজৰ ৰাজ্যভাগ্য হেৰুৱাই পেলায়। শাস্তি খাই প্ৰজাৰ পদ পালে তাত লাভেই বা কি? পিতাই কৈছে যে শাস্তি খাই যদি প্ৰজাৰ পদ পায় তাতনো লাভ কি হ'ব পাৰে? পিতাৰ সন্মুখত আহি বহুতে শুনে, আকৌ সাংসাৰিক কাম কাজত ব্যস্ত হৈ পাহৰি যায়। কি কৈছে যে পিতাৰ সন্মুখত আহি বহুতে শুনে, আকৌ সাংসাৰিক কাম কাজত ব্যস্ত হৈ পাহৰি যায়। প্ৰথম নম্বৰৰ পাপ হৈছে কাম কটাৰী চলোৱা। পিতাই কৈছে যে প্ৰথম নম্বৰৰ পাপ হৈছে কাম কটাৰী চলোৱা। সেইবাবে পিতাই কয়, মলিয়ন কাপোৰ মানে বিকাৰী আত্মা কেতিয়াও নহ'বা। পিতাহে সকলোৰে কাপোৰ চাফা কৰে। পিতাহে সকলো পতিতক পাৱন কৰি তোলোতা হয়। সত্যযুগত কোনো পতিত নাথাকিব। তোমালোকে পিতাৰ পৰা উত্তৰাধিকাৰ লৈ বিশ্বৰ মালিক হৈ যাবা। পিতাই কৈছে যে পিতাৰ পৰা উত্তৰাধিকাৰ লৈ বিশ্বৰ মালিক হৈ যাবা। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা। সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে, এতিয়া ৰাৱণৰ মত এৰি শ্ৰীমতত চলিব লাগে। অন্য সকলো সংগ এৰি একমাত্ৰ পিতাৰ সংগ ল'ব লাগে। দ্বিতীয়তে, নিশ্চয় বুদ্ধিৰ হৈ নিশ্চয় পঢ়িব লাগে। কোনো বিঘিনি আহিলে পিতাৰ হাত এৰি দিব নালাগে। পিতাই কৈছে যে কোনো বিঘিনি আহিলে পিতাৰ হাত এৰি দিব নালাগে। যোগৰ দ্বাৰা স্বাস্থ্য আৰু পঢ়াৰ দ্বাৰা বাটচাহি ল'ব লাগে। পিতাই কৈছে যোগৰ দ্বাৰা স্বাস্থ্য আৰু পঢ়াৰ দ্বাৰা বাটচাহি ল'ব লাগে। আৰু আজিৰ বৰদান, জ্ঞান জলত সাঁতুৰি আৰু উচ্চ স্থিতিত উৰি থাকোঁতা পবিত্ৰ শংখ হোৱা। জ্ঞান জলত সাঁতুৰি আৰু উচ্চ স্থিতিত উৰি থাকোঁতা পবিত্ৰ শংখ হোৱা। আজি বৰদানৰ ব্যাখ্যা, যেনেকৈ শংখ সদায় পানীত সাঁতোৰেও আৰু উৰিবও পাৰে, তেনেকৈ তোমালোক সঁচা পবিত্ৰ শংখ সন্তানসকলে সাঁতুৰিব আৰু উৰিব জানা। জ্ঞান মনন কৰা আৰু পিতাই কৈছে যে জ্ঞান মনন কৰা অৰ্থাৎ জ্ঞান অমৃত বা জ্ঞান জলত সাঁতোৰা আৰু উৰা অৰ্থাৎ উচ্চ স্থিতিত থকা। এনেকৈ জ্ঞান মনন কৰোঁতা বা উচ্চ স্থিতিত থাকোঁতা পবিত্ৰ শংখ কেতিয়াও দুখী বা নিৰাশ হ'ব নোৱাৰে। তেওঁলোকে যি হৈ গ'ল তাত বিন্দু মানে জ্যোতি লগায়। কিয়ৰ জালৰ পৰা মুক্ত হৈ উৰি থাকে আৰু উৰুৱাই থাকে। আৰু আজিৰ শ্লোগান, মণি হৈ পিতাৰ মস্তকৰ মধ্যত চিকমিকাই থকাজনী মস্তকমণি। পিতাই শ্লোগানত কৈছে যে মণি হৈ পিতাৰ মস্তকৰ মধ্যত চিকমিকাই থকাজনী মস্তকমণি। ওম শান্তি।